Hello everyone, welcome to MD Physics classes. আজি আমি প্ৰথম পাৰ্টৰ ফিজিক্সৰ সেকেন্ড ইয়াৰৰ 3 নম্বৰ চেপ্টাৰটো ডিসকাস কৰিম। 3 নম্বৰ চেপ্টাৰটো হৈছে তোমালোকৰ কাৰেন্ট ইলেক্ট্ৰিসিটি বা প্ৰবাহী বিদ্যুৎ। এটা কাৰেন্টৰ কথা আমি সবেই জানো, হয়নে? কাৰেন্ট নাথাকিলে লাইট নজ্বলে, কাৰেন্ট নহলে আসলতে কাম নহয় আমাৰ, হয়নে? ফেন ঘূৰা পা মোবাইল চাৰ্জ দিয়া পা সব কামৰ কাৰণে কি দৰকাৰ হয়? আমাৰ কাৰেন্ট দৰকাৰ হয়। এটা কাৰেন্ট আছে নাই আমি কওঁ, তাৰ মিনিংটো কি? তাৰ মিনিংটো একদম সিম্পল যে কাৰেন্ট আহিবলৈ কি ইউজ কৰে? কণ্ডাক্টৰ ইউজ কৰে, হয়নে? পৰিবাহী যাক কয়, আৰু আমি নৰ্মেল তাম আৰু এলুমিনিয়াম লওঁ পৰিবাহী। এটা সিম্পলি যদি পৰিবাহী এটা লওঁ, পৰিবাহী এটা ধৰ্ম কি তাত কিছুমান কি থাকে? মুক্ত ইলেক্ট্ৰন থাকে। মুক্ত ইলেক্ট্ৰন মানে এইটো তাতে এটা পৰিবাহীডাল বাহিৰলৈ ওলাই যাব নোৱাৰে, কিন্তু পৰিবাহীডালৰ পৃষ্ঠত কি কৰিব পাৰে? ধুনীয়াকৈ ঘূৰি ফুৰিব পাৰে। মনত ৰাখিব, মুক্ত ইলেক্ট্ৰন থাকে। আৰু এই মুক্ত ইলেক্ট্ৰন বিলাকে নৰ্মেল কণ্ডিশ্যনত কি হ'ব? ৰেণ্ডম তাহাঁতৰ মোচন থাকে। ৰেণ্ডম মানে যাদৃচ্ছিক, যেনি তেনি নিজৰ মতে ঘূৰি ফুৰে। তেনেকে হলে আমি কাৰেন্ট নাই বুলি কওঁ। কিন্তু যেতিয়া বৈদ্যুতিক ক্ষেত্ৰ বা বিভৱ ইউজ কৰো, ভোল্টেজ যদি দি দিওঁ, আমি ভোল্টেজ যদি দি দিওঁ, এইফালে প্লাছ হৈ গ'ল, এইফালে মাইনাছ হৈ গ'ল। এতিয়া চোৱা, ইলেক্ট্ৰন বিলাক ঋণাত্মকে কাক আকৰ্ষণ কৰিব? ধনাত্মকক। তো সেইটো কাৰণে ঋণাত্মক ইলেক্ট্ৰন বিলাক কি হ'ব? ধনাত্মকৰ ফালে আকৰ্ষণ হ'ব, আৰু এটা চাইডে তাহাঁতি গতি কৰিবলৈ ট্ৰাই কৰিব। আৰু যদি এটা চাইডে গতি কৰে, এটা ডাইৰেকশ্যনত গতি কৰে, তেতিয়াহ'লে আমি তাকে কি বুলি কওঁ? কাৰেন্ট বুলি কওঁ। তেতিয়াহ'লে কাৰেন্ট মানে অইন একো নহয়, ইলেক্ট্ৰনৰ গতি। ঠিক আছে, একমুখী ইলেক্ট্ৰনৰ গতি, মানে এটা চাইডে সবে গতি কৰিব লাগিব। তাকে আমি কি বুলি কওঁ? কাৰেন্ট বা প্ৰবাহ বুলি কওঁ। ঠিক আছে, আৰু যদি মই সংজ্ঞা এটা দিব যাওঁ প্ৰবাহৰ সংজ্ঞা কি হ'ব? প্ৰবাহৰ সংজ্ঞা হ'ব, প্ৰবাহ আই ৰে বুজাই, মনত ৰাখিবা। আই মানে কি হ'ব? মুঠ আধান ডিভাইডেড বাই সময়। সময়টো স্মল টি দিম, আধানটো মই কিউ ৰে বুজিম। তো ইয়াৰ পৰা ফৰ্মুলাটো কি পাই গ'লো? আই ইকুৱেল টু কিউ বাই টি। ইয়াৰ মিনিংটো এইটো, নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত কিমান আধান পাৰ হৈ গৈছে পৰিবাহী এডালৰ মাজেদি। ঠিক আছে, তাকে কি বুলি কওঁ? মই কাৰেন্ট বা প্ৰবাহ বুলি কওঁ। ঠিক আছে, নিৰ্দিষ্ট সময়ৰ মাজেৰে পৰিবাহী এডালৰ মাজেদি একক প্ৰস্থচ্ছেদ বা নিৰ্দিষ্ট কালিৰ মাজেদি যিমান ইলেক্ট্ৰন পাৰ হৈ গৈছে, তাকে মই লিখিব কি বুলি কওঁ? প্ৰবাহ বুলি কওঁ। ঠিক আছে, আৰু প্ৰবাহৰ একক কি? এম্পিয়াৰ। কেপিটেল এ বুজায়। এটা যদি এম্পিয়াৰ 1 এম্পিয়াৰৰ ডেফিনেশ্যন সুধে, কি ক'বা? আইটো যদি 1 এম্পিয়াৰ হ'ব লাগে, তেতিয়াহ'লে এইটো কি হ'ব লাগিব? চাৰ্জৰ একক কি? কুলম। 1 কুলম ধৰিম, আৰু সময় কি দিম? 1 ছেকেণ্ড। তো ইয়াৰ মিনিংটো কি? ইয়াৰ মিনিংটো এইটোৱে, যদি পৰিবাহী এডালৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম আধান পাৰ হৈ যায়, তেতিয়াহ'লে পৰিবাহীডালৰ মাজেদি যিমান প্ৰবাহ চালিত হ'ব, তাকে মই কি বুলি ক'ম? তাকে ক'ম 1 এম্পিয়াৰ। ঠিক আছে, 1 ছেকেণ্ডত 1 কুলম আধান পাৰ হৈ যালে বা চালিত হলে, তাকে আমি কি বুলি কওঁ? 1 এম্পিয়াৰ বুলি কওঁ। হ'ব, এইটো ফৰ্মুলা মনত ৰাখিবা খালি, আই ইকুৱেল টু কিউ বাই। তাৰপিছত আমি নেক্সট চাম ওমৰ সূত্ৰ। ওমৰ সূত্ৰ কি কয়? যদি এটা নিৰ্দিষ্ট উষ্ণতা ধৰো, বা স্থিৰ উষ্ণতা বুলি কয়। ঠিক আছে, স্থিৰ উষ্ণতাত কি হ'ব? ভি প্ৰপৰ্চনেল টু আই। ভি প্ৰপৰ্চনেল টু আই মানে কি? যিমানে তুমি ভল্টেজ দুই মূৰত বিভৱটো বঢ়াবা, ঠিক আছে, ভল্টেজ যিমানে বঢ়াবা, সিমানে কাৰেণ্টটো বৃদ্ধি পাব। পৰিবাহী এডালৰ দুই মূৰত প্ৰয়োগ কৰা বিভৱ, ঠিক আছে, পৰিবাহীডালৰ মাজেৰে প্ৰবাহিত প্ৰবাহৰ লগত কি হ'ব লাগিব? সমানুপাতিক হ'ব লাগিব। পৰিবাহী দুই মূৰত বা এনেকে ক'ব, পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহ পৰিবাহী দুই মূৰত প্ৰয়োগ কৰা বিভৱৰ সমানুপাতিক। The current flowing through a conductor is proportional to the potential difference applied between the conductor. ঠিক আছে, ইংলিছত ক'ব লাগিলে তেনেকৈ ভি প্ৰপৰ্চনেল টু আই। আৰু যদি প্ৰপৰ্চনেল চিনটো উঠাও, তেতিয়া এটা কনষ্টেণ্ট আহিব, তাক আৰ এ বুজাওঁ। তো সেইটো এনেকৈ হৈ যাব, আৰটো খালি পিছফালে লিখে, ডিজাইনটো এনেকৈ লিখে, ভি ইকুৱেল টু আই আৰ। হ'ব, ইয়াত আৰটো কি হয়? আৰটো এটা ধ্ৰুৱক, আৰু তাকে কি বুলি কওঁ? ৰুট বুলি কওঁ। আৰু ইয়াৰ এছ আই ইউনিটটো আমি জানোৱে, এছ আই ইউনিট কি হ'ব? এছ আই ইউনিট ওম। হ'ব, এতিয়া এই ৰুট, এইটো বহুত এটা ইণ্টাৰেষ্টিং কনচেপ্ট। ঠিক আছে, ৰুটটো কেনেকৈ আহিলে চাই লোৱা। ভি ইকুৱেল টু আই আৰ ওমছ ল' মনত থাকিবই। এতিয়া ৰুট সৃষ্টি হোৱা আৰু ৰহস্যটো আমি পৰিবাহীডালত চালে গম পাই যাম। ৰুট মানে কি? বাধা দিয়া, হয় নে? কিবা এটা ৰুট কৰা মানে কি? বাধা দিয়া। তো ইলেক্ট্ৰন বিলাকক আচলতে যোনে বাধা দিব, তাকে কি বুলি ক'ম? ৰুট বুলি ক'ম। এতিয়া পৰিবাহীডালৰ ৰুট কেনেকৈ সৃষ্টি হয় চাই লোৱা। পৰিবাহী কিহে গঠিত? পৰমাণুৰে গঠিত, হয়নে? আমি পৰমাণু এটা চেপ্টাৰ ডিছকাছ কৰা আছে, এইটো চাই ল'বা তোমালোকে। পৰমাণু কি থাকে? ধনাত্মক আধান থাকে আৰু ঋণাত্মক আধান থাকে, হয় নে? ধনাত্মক আধান ক'ত থাকে? নিউক্লিয়াছত থাকে, হয় নে? তো যদি পৰিবাহীডাল ধৰো, তেতিয়াহ'লে তাত যিবিলাক ধনাত্মক আধান থাকিব বা নিউক্লিয়াছ থাকিব, এইবিলাক কি হয়? এইবিলাক ফিক্স, তাহাঁতি মুভ কৰিব নোৱাৰে, তাহাঁতি লৰচৰ কৰিব নোৱাৰে, তাহাঁতি একে জেগাতে থাকিব। আৰু যিবিলাক ফ্ৰী ইলেক্ট্ৰন থাকে, ফ্ৰী ইলেক্ট্ৰনবিলাক কি হ'ব? ধুনীয়াকৈ তাহাঁতি
পৰিবাহীডালৰ গৈ ফুৰিব পাৰিব হয়নে এনেকুৱা হয় এতিয়া চোৱা যেতিয়া মই এটা সাথে ভোল্টেজ দি দিম বা ইলেক্ট্ৰিক ফিল্ড দি দিম ইলেক্ট্ৰিক ফিল্ড এনেকৈ ক'লে এফালে পজিটিভ হৈ যাব এফালে নেগেটিভ হৈ যাব ইলেক্ট্ৰিক ফিল্ড আমি গম পাওঁ ন ডাইৰেকশনটো পজিটিভৰ পৰা নেগেটিভলৈ যায় তো এটা ইলেক্ট্ৰনবিলাক কোনফালে আহিবলৈ ট্ৰাই কৰিব এইটো সাইডে আহিবলৈ ট্ৰাই কৰিব আহিলে কি হ'ব হেতি মাজত থকা ধনাত্মক যিবিলাক নিউক্লিয়াছ আছে গোটা আয়ন আছে তাহাঁতৰ লগত কি হ'ব খুন্দা খাব ঠিক আছে আৰু যিমানে খুন্দা খোৱাটো বেছি হ'ব সিমানে কি কম ৰুটটো বেছি হ'ব বুলি কম আৰু যদি খুন্দা খোৱাটো কম হয় তেতিয়া ৰুটটো কি বুলি কম কম বুলি কম এটো ৰুধৰ সৃষ্টি মানে বেসিক যেটো কনসেপ্ট ঠিক আছে যেটো ধাৰণা এই ধাৰণাটো মই তোমালোকক বুজাইছো মানে ইলেক্ট্ৰন বিলাক এটা আহিব ন আহোতে সন্মুখত যেটা আয়ন বিলাক থাকিব তাত লগত আসলে খুন্দা খাব খুন্দা খাই দিব আকৌ সাইডত আকৌ আহিব আকৌ খুন্দা খাব আকৌ আহিব খুন্দা খাব স্পিডটো কমি যাব আকৌ আহিব মানে যিমানে বেছি খুন্দা খাব সিমানে ৰুট বেছি বুলি কম আৰু যিমানে কম খুন্দা খাব সিমানে ৰুটটো কম বুলি কম ঠিক আছে আৰু ৰুধৰ মূল যেটো থিওৰি বা মূল তত্ত্বটো এটোই নেক্সট আমি চাম যে পৰিবাহীডাল দৈৰ্ঘ্য আৰু কালিৰ লগত ৰুধৰ সম্পৰ্ক এতিয়া চোৱা এতিয়া মই যেটো কনসেপ্ট কৈছিল আমি হেতু ইউজ কৰিম পৰিবাহীডাল যদি লওঁ কালিটো a আৰু দৈৰ্ঘ্যটো যদি l লওঁ এতিয়া নিজে ভাবা যদি মই l টো বহাই দিও দৈৰ্ঘ্যটো বহাৰ লগে লগে ৰুটটো কি হ'ব বাঢ়িব নে কমিব ৰুটটো খুন্দা খোৱাটো কি কৈছিল খুন্দা খোৱা মানে ৰুট কৈছিল হয়নে আয়নৰ লগত খুন্দা খোৱাটো এতিয়া কি হ'ব বাঢ়িব নে কমিব নিজে চোৱা যদি কম হয় তেতিয়ালে প্লাস প্লাস আয়ন থাকিব হয়নে আয়নৰ লগত খুন্দা খোৱাটো ৰুট কৈছিল ন তো ইলেক্ট্ৰনবিলাক কেনেকৈ খুন্দা খাব কিন্তু যদি মই l টো বহাই পেলাও বহুৱাৰ লগে লগে কি হ'ব খুন্দা খোৱাটো বাঢ়ি যাব আৰু খুন্দা খোৱা বেছি হলে কি কৈছিল ৰুটটো বাঢ়ি যাব বুলি কৈছিল হেতু কাৰণে কি কম r টু প্ৰপৰ্শনাল টু l মানে দৈৰ্ঘ্য বঢ়াৰ লগে লগে খুন্দা খোৱাটো আয়নৰ লগত বাঢ়ি যাব ইলেক্ট্ৰনবিলাকৰ সেইকাৰণে ৰুটটো বাঢ়ি যাব এটা যদি মই এৰিয়াটো ডাঙৰ কৰি দিও কালিটো যদি ডাঙৰ কৰি দিও তেতিয়া কি হ'ব কালিটো যদি ডাঙৰ কৰি দিও তেতিয়া আয়ন থাকিব আয়ন থাকিলেও ইলেক্ট্ৰনৰ খুন্দা খোৱাটো কমিব নে বাঢ়িব এতিয়া যদি মই এটো বহাই দিও আসলতে কি হ'ব খুন্দা খোৱাটো কমিব কেনেকে যদি সৰু পৰিবাহী হয় তেতিয়ালে সৰু জায়গাত মাজেদি ঢেৰ ইলেক্ট্ৰন যাব লাগিব এটাৰ কাৰণে খুন্দা খোৱাটো বেছি হ'ব আৰু যদি পৰিবাহী কালিটো বহুত ডাঙৰ হয় তেতিয়া হলে কি হ'ব ডাঙৰ কালিৰ মাজেৰে কম ইলেক্ট্ৰন যাব তেতিয়া হলে ঠিক আছে আগতে ধৰি লোৱা সৰু জায়গাৰ মাজেদি বহুত ইলেক্ট্ৰন গৈছিলে আমাৰ খুন্দা খোৱাটো বেছি হৈছিল এতিয়া ডাঙৰ জায়গাৰ মাজেদি বা ডাঙৰ কালিৰ মাজেদি ইলেক্ট্ৰনবিলাক যাব সেইকাৰণে খুন্দা খোৱাটো কি হ'ব তাতৰ কম হ'ব আৰু কম হোৱাৰ লগে লগে তেতিয়া কি কম r টো ইনভাৰ্সলি প্ৰপৰ্শনাল টু a মানে কালি বহাৰ লগে লগে ৰুটটো কি হ'ব কমি যাব খুন্দা খোৱাটো কমি যাব মানে ৰুটটো কমি যাব r টো কি হ'ব ইনভাৰ্সলি প্ৰপৰ্শনাল টু a 1/a বুলি কয় তাক মনত ৰাখিবা আৰু এই দুটা যদি মই ফৰ্মুলা কম্বাইন কৰি পেলাও কম্বাইন কৰিলে তেতিয়া দেখিবলৈ কেনেকুৱা হ'ব কম্বাইন কৰি দিলে r টো হৈ যাব প্ৰপৰ্শনাল টু l ওপৰত l আছে তলত a আছে l/a ঠিক আছে আৰু যদি প্ৰপৰ্শনাল চিনটো উঠাই দিও তেতিয়া এটা ধ্ৰুৱক আহিব ৰ আৰু ৰ l/k আহি যাব এটা এক নম্বৰ সমীকৰণ আমি ধৰি লম আৰু ইয়াত ৰ কি বুলি কয় ৰ ৰুদ্ধকতা বুলি কয় মনত ৰাখিবা ৰুদ্ধকতা আৰু ৰুদ্ধকতা কাৰ ওপৰত নিৰ্ভৰ কৰিব পৰিবাহী পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে এলুমিনিয়াম লৈছা নে কপাৰ লৈছা মানে যিডাল তাৰৰ যিটো মেটেৰিয়েল এই মেটেৰিয়েলটোৰ ওপৰত ৰটো মনত ৰাখিবা ৰুদ্ধকতাটো নিৰ্ভৰ কৰিব ঠিক আছে আৰু ইয়াৰ SI একক হ'ল ওম মিটাৰ ঠিক আছে r = rho l/a এটো মনত ৰাখিবা এতিয়া আমি এটা ফৰ্মুলা ডেৰাইভ কৰিবলৈ ট্ৰাই কৰিম এটো ইম্পৰ্টেন্ট ফৰ্মুলা r = rho l/a এটো সহায়ত আমি অংক কৰিব পাৰি মনত ৰাখিবা বহুত অংক আহে তোমালোকৰ এটা মই প্ৰথমে এটা ফৰ্মুলাটো লিখি লম ওপৰত r = rho l/a প্ৰথমতে ফৰ্মুলাটো লিখি ললো r = rho l/a এতিয়া অকমান আগত আমি কি পাইছিলো ওমৰ সূত্ৰৰ পৰা v = ir কি পাইছিলো v = i r এটো 2 নম্বৰ যদি সমীকৰণ ধৰ 1 নম্বৰ সমীকৰণটো 2 নম্বৰ যদি বহাও তেতিয়া কি হ'ব v = i rho l/a আহি যাব মানে r জায়গাত rho l/a বহাই দিলো মানে তাৰছত i/a প্ৰতি একক কালিৰ মাজেৰে পাৰ হৈ যোৱা প্ৰবাহ কি হ'ব প্ৰতি একক কালিৰ মাজেৰে যদি পাৰ হৈ যায় তাক নৰমালি কি হ'ব ঘনত্ব বুলি কওঁ হয়নে প্ৰতি একক কালি বা প্ৰতি একক আয়তন তাক কি বুলি কওঁ ঘনত্ব বুলি কওঁ এতিয়া i/a কে বাই ডেফিনেশন মই কি বুলি কম প্ৰবাহ ঘনত্ব j ৰে বুজাম j মানে কি হ'ব i/a মানে প্ৰতি একক কালিৰ মাজেদি পাৰ হৈ যোৱা প্ৰবাহক কি বুলি কম প্ৰবাহ ঘনত্ব বুলি কম আৰু প্ৰবাহ ঘনত্বক আমি কি বুজাও
j ৰে বুজাম যদি এটো এটা ফৰ্মুলা মই যদি 3 নম্বৰ ফৰ্মুলা যদি ইউজ কৰো তেতিয়া কি হ'ব v ইকুৱেল টু i বাই a আৰু rho l আহি যাব ঠিক আছে এটো rho হয় মনত ৰাখিবা rho l আৰু i বাই a মানে কি j সেইকাৰণে আলটিমেটলি ফৰ্মুলাটো কি হ'ব v ইকুৱেল টু j rho l ঠিক আছে এটো কেই নম্বৰ সমীকৰণ হৈ যাব 4 নম্বৰ সমীকৰণ হৈ যাব j ইকুৱেল টু i বাই a ফৰ্মুলাটো ইউজ কৰিলো মনত ৰাখিবা এতিয়া মই অলৰেডি ডিসকাস কৰা আছে তোমালোকৰ এটো সেকেন্ড চেপ্টাৰটোত আসলে ডিসকাস কৰিছিলো সেকেন্ড চেপ্টাৰটো তোমালোকে গুগলত সাৰ্চ কৰি সেকেন্ড চেপ্টাৰটো ইউটিউবত তোমালোকে সাৰ্চ কৰি লবা মোৰে ভিডিও বনোৱা আছে তাত আমি ৰিলেশন পাইছিলো ইলেক্ট্ৰিক ফিল্ড আৰু বিভৱৰ মাজৰ সম্পৰ্ক কি পাইছিলো E ইকুৱেল টু V বাই R পাইছিলো আৰু V ইকুৱেল টু তেতিয়ালে কি হ'ব E R আৰু ইয়াত R ৰ জায়গাত কি লিখিম L লিখিম কাৰণ দৈৰ্ঘ্যটো কি আছে দৈৰ্ঘ্যটো L আছে এনেকৈ পৰিবেশ এটা লৈ লব পাৰো দৈৰ্ঘ্য L আৰু কালি A লৈ লও হয়নে তেতিয়া হলে ইয়াত L হে আছে ইয়াত R নাই হেৰ কাৰণে V ইকুৱেল টু কি হৈ যাব E L হৈ যাব এটো কেই নম্বৰ সমীকৰণ এটো 4 এটো 5 নম্বৰ সমীকৰণ এটো মই ড্ৰাইভ হে কৰিছো এটো মহাই দিম এতিয়া আকৌ এনেকৈ লিখো আকৌ v ইকুৱেল টু কি el আকৌ v ইকুৱেল টু যদি el হয় তেতিয়া হলে মই সমীকৰণ 5 আৰু 4 পৰা কি পাও v জায়গাত কি পাতি পাও el পাতি পাইম el ইকুৱেল টু j rho l হৈ গল তো l l কাট খাই গল e ইকুৱেল টু কি হ'ব j rho rho মানে কি ৰোধকতা এটো কেই নম্বৰ সমীকৰণ এটো 5 নম্বৰ সমীকৰণ ঠিক আছে এটা বাই ডেফিনেশন ৰোধকতা মানে কি ৰোধকতা মানে বাধা দিয়া ইলেক্ট্ৰন বিলাকক যোৱাটো কি কৰে তাহাঁতি বাধা দিয়ে আয়ন বিলাকে আৰু বাধা দিয়া উল্টাটো কি যাবলৈ দিয়া হয়নে যাবলৈ দিয়া আৰু যাবলৈ দিয়া মানে ইলেক্ট্ৰন যাবলৈ দিয়া মানে কি প্ৰবাহ পাবা হয়নে আৰু হেতু কাৰণে মই তাক কি কম ৰোধকতাৰ যেটো অপোজিট হ'ব তাক কি বুলি কম পৰিবাহিতা বুলি কম কাৰণ যাবলৈ দিয়া ৰুট কৰা অপোজিট যাবলৈ দিয়া হয়নে তো সেই আইডিয়াটো লগাই কি কৰিম আমি এটা টার্ম ডিফাইন কৰিম সিগমা সিগমা কি বুলি কম পৰিবাহিতা পৰিবাহিতা মানে কি 1/ρ মানে ৰোধকতাৰ অপোজিট ঠিক আছে 1/ρ কি হ'ব সিগমা যদি এই আইডিয়াটো ইউজ কৰো তেতিয়া হলে সমীকৰণ 5 ৰ পৰা কি পাবা সমীকৰণ 5 ৰ পৰা পাম কি পাম E ইকুৱেল টু সিগমা যদি 1/ρ হয় এটা ইমপ্লাইজ ρ ইকুৱেল টু কি হ'ব 1/সিগমা হ'ব হয়নে তো j তাৰ পিছত কি হ'ব 1/সিগমা আহিব তো ইয়াৰ পৰা মই কি পালো j মানে কি আসলে j মানে প্ৰবাহ ঘনত্ব আসলে মন ৰাখিবা কারেন্ট ডেন্সিটি বুলি কয় তাক j ইকুৱেল টু কি পাবা সিগমা e হ'ব এতিয়া তোমালোকে কেটামান ইম্পৰ্টেন্ট ফৰ্মুলা পালা সেই ফৰ্মুলা কিটা মন ৰাখি দিবা এটো হল পৰিবাহিতা আৰু ৰোধকতা মাজৰ ৰিলেশন সিগমা ইকুৱেল টু 1/ρ উল্টা হয় মন ৰাখিবা আৰু j ইকুৱেল টু সিগমা e এটো কেই নম্বৰ সমীকৰণ হৈ যাব 6 নম্বৰ তো তোমালোকৰ পৰীক্ষাত কেতিয়াবা এটো ৰিলেশন উলিয়াবলৈ আহে ঠিক আছে প্ৰবাহ ঘনত্ব আৰু বৈদ্যুতিক ক্ষেত্ৰৰ মাজৰ সম্পৰ্ক ঠিক আছে যদি উলিয়াবলৈ আহে তেতিয়া তোমালোকে এই ফৰ্মুলাটো কৈ দিলে হ'ব ডেৰিভেশনটো কৈ দিলে হ'ব ঠিক আছে তো আজিলৈ মানে তেনেকৈ মই তোমালোকক গোটে কোৰ্সটো আসলে দিবলৈ ট্ৰাই কৰিম তোমালোকে যদি ভিডিও বিলাক চাই ভাল পাইছা মোৰ যদি লেকচাৰ বিলাক বুজি পাইছা তেতিয়া নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং